সাঁওতালী সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন গোলাঘাট জিলা সাঁওতালী সাহিত্য পৰিষদৰ উদ্যোগত তথা সৰুপথাৰবাসী ৰাইজৰ সহযোগত আগন্তুক ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰুপথাৰ সমজিলাৰ ১ নং টেঙাহোলা গাঁৱত অনুষ্ঠিত হ'ব সাঁওতালী সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। উক্ত অধিৱেশনত সৰুপথাৰ সমজিলাৰ লগতে অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকল উপস্থিত থাকিব। ইতিমধ্যে কেন্দ্ৰীয় অধিৱেশন ভাগ উদযাপনৰ বাবে যাৱতীয় সকলো কাম কাজৰ ব্যাপক প্ৰস্তুতি চলিছে। আজি উক্ত অধিৱেশনৰ লাইখুটা ভাগ সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে স্থাপন কৰে বৰপথাৰ পৌৰসভা আৰু সৰুপথাৰ পৌৰসভাৰ পৌৰপতিদ্বয় সঞ্জীৱ কুমাৰ বৰুৱা আৰু উষা আগৰৱালাই। উদযাপন সমিতিয়ে অধিৱেশনৰ দুয়োটা দিনতেই সাঁওতালী লোকসকলৰ লগতে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ কামনা কৰিছে। আজি আমি সাঁওতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় অষ্টম বাৰ্ষিক অধিৱেশনৰ আজি লাইখুটা স্থাপন কৰা হ'ল আৰু অহা ২৮ আৰু ২৯ জানুৱাৰী ২০২৬ চনৰ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাট জিলাৰ ১ নং টেঙাহোলা সৰুপথাৰত আমি যি কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবলৈ গৈছোঁ সেই কেন্দ্ৰীয় অধিৱেশনৰ কাৰণে অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ প্ৰতিনিধিসকল উপস্থিত থাকিব আৰু আজিৰ পৰা আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। যেহেতু আজি লাইখুটা পবিত্ৰ লাইখুটা স্থাপন কাৰ্যসূচীটি বৰপথাৰ পৌৰপতি সঞ্জীৱ বৰুৱা ডাঙৰীয়া দেৱে প্ৰতিষ্ঠা কৰিলে, তেখেতকো আমি ধন্যবাদ জনাইছোঁ। লগতে সৰুপথাৰ পৌৰপতি বাইদেউদেৱ আৰু ১ নং টেঙাহোলা গাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেউ উপস্থিত আছিল। লগতে কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি ডম্বৰুধৰ চৰেণ, উপদেষ্টা প্ৰেমানন্দ চৰেণ, উদযাপন সমিতিৰ সভাপতি বোপাৰাম হাজদা, সাধাৰণ সম্পাদক অৰুণ মাৰ্ডি প্ৰমুখ্যে উদযাপন সমিতিৰ সমূহ বিভিন্ন বিভাগৰ দায়িত্বত থকা বিষয়ববীয়াসকল আৰু গোলাঘাট জিলা সাঁওতালী সাহিত্য পৰিষদৰ সভাপতি সম্পাদক প্ৰমুখ্যে সৰুপথাৰবাসী ৰাজ্যলৈ মোৰ অশেষ ধন্যবাদ আজিৰ এই শুভক্ষণত উপস্থিত থকাৰ বাবে। আৰু আমি অসমৰ প্ৰায় ৭ৰ পৰা ১০,০০০ প্ৰতিনিধি আমাৰ এই গোলাঘাট সৰুপথাৰ আৰু টেঙাহোলাত অষ্টম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত উপস্থিত থাকিব। আৰু আজি আপোনালোকৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ সমূহ জিলাৰ সাঁওতাল সাহিত্যিক বুদ্ধিজীৱীসকলক অনুৰোধ জনাওঁ যাতে তেখেত সকলোৱে আমাৰ এই অধিৱেশন থলীলৈ সমাগম ঘটে আৰু তেখেতসকলৰ উৎসাহ উদ্দীপনা লগতে আপোনালোকৰ সৰুপথাৰ অঞ্চলৰ বা অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। লগতে বুদ্ধিজীৱী সাহিত্যিক আমাৰ এই অধিৱেশনখনত আমন্ত্ৰণ জনোৱা হৈছে আৰু মুকলি সভাত আমি বিশেষকৈ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱক আমন্ত্ৰণ জনাইছোঁ। আৰু আমি আচলতে এই অধিৱেশনখন ৩০ জানুৱাৰী ৩১ জানুৱাৰীত আমি থিৰাং কৰা হৈছিল, কিন্তু অসম সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে আমি যিহেতু সভাপতিক নাপাম, সেইকাৰণে সভাপতিক আমি মুকলি সভাত পাবৰ কাৰণে আমাৰ অধিৱেশনখন দুদিন আগুৱাই দিয়া হ'ল আৰু তেখেতৰ অনুমতি সাপেক্ষে আমি অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। সেয়েহে আমি অসমৰ প্ৰাকৃতিক পৰিৱেশ, আমি অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বিতে আমিও অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।